এতিয়ালৈকে আমাৰ যি প্ৰপ'জ থ্ৰু প্ৰগ্ৰেম আহিছে এইখিনি যিখিনি আমাৰ আগত বা আমি গম পাইছোঁ সেইটো হ'ল তেখেতে ডাইৰেক্ট চাবুৱা উপস্থিত হ'ব। চাবুৱাৰ পৰা মৰাণত ভাৰতীয় বায়ুসেনাৰ বিভিন্ন বিমান তাত অৱতৰণ কৰাৰ যিটো আমাৰ বিশেষ ELF বনোৱা হৈছে তাত লেণ্ডিং আৰু কিছু অন্য অনুশীলন তাত থাকি তেখেতে প্ৰত্যক্ষ কৰিব ভাৰতীয় বায়ুসেনাৰ। তাৰপিছত তেখেত পোনে পোনে কছাৰী মাছখোৱা ঘাটলৈকে আহিব, লাচিত ঘাটলৈকে আহিব আৰু তাত আমাৰ যিখন গুৱাহাটী উত্তৰ গুৱাহাটী নতুন যি ব্ৰিজ দলং কুমাৰ ভাস্কৰ বৰ্মা সেতু সেইখন তেখেতে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব আৰু IIM লগতে 100খন ইলেক্ট্ৰিক ভেহিকুলৰ তেখেতে শুভাৰম্ভণি কৰিব। তাৰপিছত তেখেতে সম্পূৰ্ণ দলীয় ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যসূচী বুথ বিজয় সংকল্প সভা সভাত তেখেত মুখ্য অতিথি হিচাপে বা মুখ্য বক্তা হিচাপে তেখেত উপস্থিত থাকিব আৰু আমাক সকলোকে সম্বোধন আৰু মাৰ্গদৰ্শন কৰিব। প্ৰায় আমি আশা কৰিছোঁ ৭৫,০০০ বুথৰ সভাপতি বা 3জনীয়া সমিতি প্ৰমুখ কাৰ্যকৰ্তা এই সভাত এতিয়ালৈকে আমাৰ যি প্ৰপ'জ থ্ৰু প্ৰগ্ৰেম আহিছে এইখিনি যিখিনি আমাৰ আগত বা আমি গম পাইছোঁ সেইটো হ'ল তেখেতে ডাইৰেক্ট চাবুৱা উপস্থিত হ'ব। চাবুৱাৰ পৰা মৰাণত ভাৰতীয় বায়ুসেনাৰ বিভিন্ন বিমান তাত অৱতৰণ কৰাৰ যিটো আমাৰ বিশেষ ELF বনোৱা হৈছে তাত লেণ্ডিং আৰু কিছু অন্য অনুশীলন তাত থাকি তেখেতে প্ৰত্যক্ষ কৰিব ভাৰতীয় বায়ুসেনাৰ। তাৰপিছত তেখেত পোনে পোনে কছাৰী মাছখোৱা ঘাটলৈকে আহিব, লাচিত ঘাটলৈকে আহিব আৰু তাত আমাৰ যিখন গুৱাহাটী উত্তৰ গুৱাহাটী নতুন যি ব্ৰিজ দলং কুমাৰ ভাস্কৰ বৰ্মা সেতু সেইখন তেখেতে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব আৰু IIM লগতে 100খন ইলেক্ট্ৰিক ভেহিকুলৰ তেখেতে শুভাৰম্ভণি কৰিব। তাৰপিছত তেখেতে সম্পূৰ্ণ দলীয় ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যসূচী বুথ বিজয় সংকল্প সভাত তেখেত মুখ্য অতিথি হিচাপে বা মুখ্য বক্তা হিচাপে তেখেত উপস্থিত থাকিব আৰু আমাক সকলোকে সম্বোধন আৰু মাৰ্গদৰ্শন কৰিব। প্ৰায় আমি আশা কৰিছোঁ ৭৫,০০০ বুথৰ সভাপতি বা 3জনীয়া সমিতি প্ৰমুখ কাৰ্যকৰ্তা এই সভাত